নমস্কাৰ জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো এখন চিৰি আৰু লগতে ৰেম এখনৰ ওপৰত মই বনাইছোঁ। আৰু এই ৰেমটো মই কিমানখিনি দীঘল দিছোঁ, বহল কিমানখিনি দিলোঁ, চিৰি কিমান চাইজৰ বনাইছোঁ, সকলোখিনি আপোনালোকৰ আগত মই কৈ যাম। আৰু আপোনালোকে দেখিলে মই গ্ৰেনাইট 1 পিচ আজি আনি লৈছোঁ। মোৰ আগতে 3 পিচ আনাই আছিলে আৰু অলপ কাটিঙো বাচি আছিলে, সেইখিনি আৰু আজিৰ 1 পিচ আনিছোঁ। এই গোটেইখিনি গ্ৰেনাইটত কিমানখিনি টকা খৰচা হ'ল আৰু মেকিং চাৰ্জ কিমানখিনি হ'ল, গোটেইখিনি আপোনালোকক মই এই ভিডিঅ'টোত কৈ যাম। আপোনালোকে ভালদৰে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে মই গ্ৰেনাইটৰ চাইজটো কৈ দিছোঁ। 1 পিচ গ্ৰেনাইটত 40 ইঞ্চি আছে বহল আৰু দীঘলটো 9.5 ফুট আছে। আৰু 1 পিচ গ্ৰেনাইটৰ দাম হৈছে 3500 টকা। মই 4 পিচ আনিছোঁ আৰু অলপ আগৰ মই কিবা অলপ কাম কৰিছিলোঁ, তাৰ অলপ কাটিঙো ইয়াতে লগাইছোঁ। মই সেইটো হিচাপটো নিদিওঁ, এইখিনিৰ কিমানখিনি টকা হ'ল মই আপোনালোকক সেই হিচাপটো দিম। আৰু আপোনালোকে যদি এখন ৰেম বনাব বিচাৰে, ডিজাইন ৰেম যিটো মই বনাই আছোঁ, ৰেম এখন বনাবলগীয়া হ'লে মিনিমাম আপোনালোকক 3.5 ফুট লাগিব। 2 চাইডে ৰেলিং লগাবই লাগিব, ষ্টিলৰ ৰেলিং আপোনালোকে 2 চাইডে লগাব লাগিব। আৰু ৰেলিংটো বহুত ছেফ হয়, সেইটো কাৰণে 2 চাইডে ৰেলিং লাগিব। আৰু ৰেলিঙৰ বাবদ আপোনালোকে দেখিছে মই 2টা চাইডত মই এইটো 4 ইঞ্চিৰ চিধাকৈ যিটো মই পাতি লগাইছোঁ, এইটো ৰেলিঙৰ বাবদ হয়। ইয়াৰ ওপৰত ৰেলিংটো থাকিব। আৰু আপোনালোকে ইয়াৰ ডিজাইনটো চাইছে, আৰু ইয়াতে আপোনালোকে এনেকুৱা কৰিব পাৰে, 2 চাইডত ৰেমটো বনাব পাৰে, মাজত সৰুকৈ চেৰি। আৰু ৰেমটো ইমান ডাঙৰ নালাগে, গাড়ী চাড়ী উঠাৰ বাবদ আপোনালোকে অলপ সৰুকৈ বনাব পাৰে। বাইক গাড়ী যিকোনো চাইকেল হওক, আপোনালোকে এনেকুৱা ৰেম 2 চাইডে বনাই মাজত চেৰিটো বনাব পাৰে। আৰু মই এইটো ৰেম বনাইছোঁ হোলচেলৰ বাবদ। আৰু মোৰ কামটো চলি আছে কোম্পানীৰ আণ্ডাৰত। আৰু যিসকলে শাৰীৰিকভাৱে সক্ষম নহয় তেখেতসকলৰ বাবে হয় এই ৰেমটো। এইটো হোলচেল উঠাৰ বাবদ হয় ৰেমটো। মই এইটো বহুতখিনি ডাঙৰকৈ বনাইছোঁ। আৰু আমাৰ সচৰাচৰ ঘৰৰ ৰেম বনালে ইমানখিনি ডাঙৰ নালাগে। 2 চাইডত আপোনালোকে 2.5 ফুট কৰি ৰেম বনাব পাৰে, আৰু মাজত তেনেকৈ চেৰি। আৰু আপোনালোকে যদি এটা চাইডে ৰেম বনায় তেতিয়াহ'লে 3.5 ফুট থাকিব লাগিব। আপোনালোকে দেখিছে ৰেমটো মই বহুত ধুনীয়াকৈ বনাইছোঁ, কাটিবিলাক সমান চাইজত কাটি লৈছোঁ। আৰু এইটো চাইডত মই ক'লা টাইলছ, আমি যিটো দেৱালত ব্যৱহাৰ কৰোঁ, ক'লা টাইলছ মই ইয়াতে লগাইছোঁ। আৰু এইটো বহুত ধুনীয়া হৈছে। জইণ্ট ফিলাপ আমি ক্লিয়াৰ হোৱাৰ পিছত এটা ধুনীয়া চাইজ এটা আহিছে। আপোনালোকে শেষলৈকে ভিডিঅ'টো চালে গোটেইখিনি দেখা হ'ব। আৰু মই যিমানখিনি পাৰোঁ নিখুঁতভাৱে কামখিনি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যদি আপোনালোকে কামখিনি মোৰ ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই অলপ দেৰিলৈকে কামটো কৰিছোঁ, যিহেতুকে এইটো কোম্পানীৰ আণ্ডাৰত হয়। আৰু ইয়াতে বহুত ধুনীয়া লাইট চাইটৰ ব্যৱস্থা থাকে। যিমানখিনি পাৰিছোঁ মই অলপ সোনকালতে কামটো কৰি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আপোনালোকে জানেই কোম্পানীৰ আণ্ডাৰৰ কামবিলাক বহুত স্পেচিয়েল কৰিব লাগে, তেখেতসকলক সোনকালতে ডেলিভাৰী দিলে ভাল পায়। গতিকে মই যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ কামটো সোনকালতে আদায় দিয়াৰ কাৰণে। আৰু মই এই ৰেমটো 2 দিনত বনাইছোঁ। আৰু গ্ৰেনাইটটো আপোনালোকে যিসকলে এই কামটো কৰে ভালদৰে জানে, গ্ৰেনাইট কাটিবলগীয়া হ'লে কিমানখিনি কষ্ট হয়। আৰু মই আপোনালোকক ইয়াৰ হিচাপটো কৈ দিছোঁ। ইয়াতে 14,000 টকাৰ গ্ৰেনাইট লাগিছে
আৰু বালি লাগিছে 1200 টকা, চিমেণ্ট লাগিছে 1720 টকা, মিস্ত্ৰী মেকিং চাৰ্জ হৈছে 7500 টকা, টোটেল ইয়াতে 24420 টকা হৈছে। আৰু আপোনালোকে যদি এনেকুৱা কিবা ৰেম বা চেৰি বা মডেলৰ কিটচেন বনাব বিচাৰে মোক কমেণ্ট কৰি আপোনালোকে জনাব পাৰে। আৰু আজিৰ ভিডিঅ'ত মোৰ ক'ব লগা ইমানে, ধন্যবাদ।